Hello everyone, I am Mayurakshi Mohanta. I studied for 2 years in Assam Valley Academy. I secured 95% in my HS final examination science stream. I would like to thank all the teachers for their immense support and blessings. Their guidance really helped me a lot all through this journey. And at last, I would like to extend my heartfelt gratitude to all the teaching and the non-teaching staff who had been my guiding light through this journey. Thank you for this foundation. আজি ঘোষণা কৰা হাই সেকেন্ডাৰী ৰিজাল্ট 2026 আমাৰ অসম ভেলী একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ সকলো ছাত্ৰ ছাত্ৰীয়ে উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত সায়েন্স টিমৰ এই বছৰ আমাৰ 58 টোটাল ষ্টুডেণ্টে এপিয়াৰ কৰিছিলে। তাৰ ভিতৰত 53 ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 5জন ষ্টুডেণ্টে সেকেন্ড ডিভিজন পাইছে, থাৰ্ড ডিভিজন নীল। কম সায়েন্সৰ ভিতৰত আমাৰ হাইয়েষ্ট এবাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ 95% আমাৰ পৰা পাবলৈ সক্ষম হৈছে আৰু তেওঁ ময়ুৰাক্ষী মহন্ত, তেওঁ 95% পাই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে। তেওঁ অসমৰ ভিতৰতে ফিজিক্সত হাইয়েষ্ট মাৰ্ক 100 আউট অফ 100 পাইছে। তেনেকৈ ফিজিক্সত 2জন ষ্টুডেণ্টে আমাৰ অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ 100 পাবলৈ সক্ষম হৈছে। লগতে ময়ুৰাক্ষী মহন্তই তেওঁ কেমেষ্ট্ৰিটো অসমৰ ভিতৰত ছেকেণ্ড হাইয়েষ্ট 99 মাৰ্কছ পাবলৈ সক্ষম হৈছে। ইয়াৰ লগতে আৰ্টছৰ 99 ষ্টুডেণ্টে আমাৰ এপিয়াৰ কৰিছিলে। তাৰ ভিতৰত 48 ফাৰ্ষ্ট ডিভিজন, 39 ছেকেণ্ড ডিভিজন আৰু 9জন ষ্টুডেণ্টে থাৰ্ড ডিভিজন পাবলৈ সক্ষম হৈছে। আৰ্টছৰ আমাৰ হাইয়েষ্ট পাৰ্চেণ্টেজ হ'ল 89% আৰু আৰ্টছৰে আমাৰ মোৰ দেন 51 ষ্টুডেণ্টে জিঅ'গ্ৰাফিত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। আৰু কমাৰ্চত আমাৰ 35 ষ্টুডেণ্টে এইবাৰ এপিয়াৰ কৰিছিলে। তাৰে ভিতৰত 17জনে ফাৰ্ষ্ট ডিভিজন, 13জনে ছেকেণ্ড ডিভিজন আৰু 4জনে থাৰ্ড ডিভিজন পাবলৈ সক্ষম হৈছে। কমাৰ্চত আমাৰ হাইয়েষ্ট পাৰ্চেণ্টেজ হৈছে 91.8%। গতিকে আৰু ইয়াৰ লগতে আমাৰ ডিষ্টিংশ্যন, যদিও হাই ছেকেণ্ডেৰী ডিষ্টিংশ্যন নাই, তথাপি আমাৰ মোৰ দেন ডিষ্টিংশ্যন মাৰ্কছ 13জন ষ্টুডেণ্টে পাবলৈ সক্ষম হৈছে। ষ্টাৰ মাৰ্ক 44 ষ্টুডেণ্টে ষ্টাৰ মাৰ্ক পাইছে আৰু 208জন ষ্টুডেণ্টে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। গতিকে আমাৰ এই ফলাফলত আমি আজি যথেষ্ট সুখী আৰু ইয়াৰ বাবে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্ট কষ্ট কৰিছিলে। আমাৰ অতি সাধাৰণ কিছুমান ষ্টুডেণ্টো ইয়াত আছিলে, তেওঁলোকে থাৰ্ড ডিভিজন বা তেওঁলোকে কম্পাৰ্টমেণ্টেল পাছ কৰা ষ্টুডেণ্ট আছিলে, তেওঁলোকে ফাৰ্ষ্ট ডিভিজন লেটাৰ মাৰ্কছ 2এজনে তাৰ পৰা ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। গতিকে আমি ইয়াত সুখী আৰু ইয়াৰ কাৰণে মই সকলো ছাত্ৰ ছাত্ৰী, আমাৰ শিক্ষক শিক্ষয়িত্ৰী সকলোকে মই তেওঁলোকক অভিনন্দন আৰু ধন্যবাদ জনালোঁ। ধন্যবাদ।